অবিলম্বে চন্দ্রনাথপুর থেকে লঙ্কা পর্যন্ত দ্বিতীয় রেল লাইন চালু করতে হবে। পক্ষ থেকে সংগ্রামী অভিনন্দন। আমরা বর্তমানে কাগজ খুলে দেখতে পারি যে একের পর এক সাংবাদিকরা আপনাদেরকে বলছি আপনারা পেপারে নিউজ করুন। আমাদেরকে অ্যারেস্ট করা হয়েছে। এই আসাম সরকারের আপোনালোকে এইটো অৱগত আছে যে আমাৰ বৰ্তমান যে বৰাইল হিলছৰ ওপৰত যে ৰেল ট্ৰেকটো আছে প্ৰতি বছৰ এই বৰষুণৰ টাইমত বাৰ বাৰ লেণ্ডশ্লাইডৰ কাৰণে বন্ধ হৈ যায় এবং বৰাক উপত্যকা সহ পাৰ্শ্বৱৰ্তী যিবিলাক ৰাজ্য আছে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা আমি বিচ্ছিন্ন হৈ পৰোঁ। এই বিচ্ছিন্ন হওয়ার কারণে আমার ইয়াতে মূল্যবৃদ্ধি ঘটি যায় আর নানা কারণে আমার ইয়ার যে মানুষজন আছে আমি নানা সমস্যার সম্মুখীন হওঁ। এই পাহাড়ের উপরের যে ট্রেকটো আছে এই ট্রেকর কামৰ সময়ত ব্রডগেজ রূপায়ণ সংগ্রাম কমিটি বহুবার এই পাহাড়ত ভিজিট করেছে। আমি টাইম টু টাইম এই মাটির যে কন্ডিশন এই কন্ডিশন লগতে কামৰ গুণগত মান ঠিক হয় নাই বলি আমি ৰেল মন্ত্ৰকৰ সম্মুখত আনিছো, কিন্তু তেতিয়া এওঁলোকে সেইটো তিমানখিনি নজৰত লোৱা নাই। আমি তেতিয়াই গম পাইছিলোঁ যে এনেকুৱা এটা বিপৰ্যয় হৈ থাকিব। তার পাছত 2015 সালত যেতিয়া ব্রডগেজটো আরম্ভ হল তার পাছতে 2016 সালের 9 ফেব্রুয়ারি আমি হাইলাকান্দিত এটা কনভেনশন করিলো। তারপরাই আমি দ্বিতীয় রেলপথর দাবিটো উত্থাপন করেছিল। মাজতে শুনিছো যে এইটোৰ কাৰণে ৰেল কৰ্তৃপক্ষ আগবাঢ়ি আহিব, কিন্তু লাষ্টত আমি গম পালোঁ 2022 সালত এওঁলোকে স্বীকাৰ কৰিলে বা গম পালে ৰেল কৰ্তৃপক্ষ যে এটা দ্বিতীয় ৰেলপথ লাগে, কাৰণ বৰ্তমান ৰেলপথৰ লগতে কোনো সেকেন্ড ডাবল ৰুট কৰা নাযায়। এই প্ৰেক্ষিতত দ্বিতীয় ৰেলপথ যেটো চন্দ্ৰনাথপুৰ লংকা এই দাবিটো এওঁলোকেও গম পালে, কিন্তু 22ত সেইটো আৰম্ভ হোৱাৰ পাছতো এওঁলোকে এতিয়াও সাৰ্ভে ওলোৱা নাই, ডিপিআৰ হোৱা নাই, টেন্ডাৰ হোৱা নাই, কাম আৰম্ভ হোৱা নাই। পৰিপ্ৰেক্ষিতত ব্ৰডগেজ ৰূপায়ণ কমিটি যোৱা 15 ফেব্ৰুৱাৰীত গান্ধীবাগত এটা গণসমাবেশ কৰিলে উপত্যকাৰ 3 জেলাৰ মানুহজন লৈ। তাৰ পাছতে আমি ৰেলমন্ত্ৰীক একটা মেমোৰেন্ডাম দিলোঁ। 6 মাৰ্চত আমি যন্তৰ মন্তৰৰ এটা ধৰ্ণা দিলোঁ। তাৰ পাছত মিছন ৰঞ্জন দাসৰ লগত মিলি আমি ৰেলমন্ত্ৰীৰ ওচৰতো মেমোৰেন্ডাম পঠালোঁ। আমি গম পালোঁ এতিয়াও একক ৰিপৰ্ট পোৱা নাই। ইতিমধ্যে মোপাতে আপোনালোকে গম পাইছে যে লেণ্ডশ্লাইডটো হ'ল, আকৌ এনেকুৱা এটা বিপৰ্যয় অৱস্থা হৈছে। পৰিপ্ৰেক্ষিতত ব্ৰডগেজ ৰূপায়ণ সংগ্ৰাম কমিটিৰ ওপৰত মানুহ এই উপত্যকাৰ মানুহ যে আস্থাৰ কাৰণে অনবৰত ফোন আহিছে যে আপোনালোকে আকৌ এটা কিবা কৰক। সেইকাৰণে আজি আমি আকৌ আন্দোলনৰ প্ৰথম আৰু এটা ষ্টেপৰ কাৰণে ইয়াতে বিক্ষোভৰ আমি ব্যৱস্থা কৰিলোঁ। এতিয়া এই বিক্ষোভৰ পাছত আমি এটা মেমোৰেন্ডাম ৰেল মন্ত্ৰকৰ কাষত পঠাম এই সুপাৰণ্ড দিয়া।